নমস্কাৰ বন্ধু, আমি আহিলোঁ গুৱাহাটীত থকা ৰোপৱে কেবল কাৰৰ জাৰ্ণি কৰিবলৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু যোৱা দেওবাৰে আমাৰ সেই ভাগ্যকণ হ'ল আৰু ইয়াৰ টিকটৰ মূল্য 100 টকাকৈ প্ৰতিজন ব্যক্তিৰ আৰু সৰু ল'ৰা ছোৱালীৰ বিল' 10 years 50 টকাকৈ, মানে অহা যোৱা 100 টকা। সন্মুখত আমাৰ এয়া অপজিট ডাইৰেকশ্যনৰ পৰা আহি থকা এখন কেবল কাৰ। চাওকচোন ইমান ধুনীয়াকৈ, ইমান স্পীডকৈ গৈ আছে। এই ৰোপৱে ভাৰতৰ আটাইতকৈ দীঘল নদীৰ ওপৰত হোৱা ৰোপৱে, আৰু ইয়াক কানেক্ট কৰা হৈছে গুৱাহাটী চিটিৰ পৰা নৰ্থ গুৱাহাটীলৈ। চাওকচোন, আমি ৰোপৱেৰ ওপৰৰ পৰা উমানন্দ মন্দিৰৰ সৌন্দৰ্য চাওক। এইয়া প্ৰাকৃতিক পৰিৱেশেৰে আৱৰি ৰখা কি ধুনীয়া এটা মন্দিৰ। এইয়া চাওক কিমান ধুনীয়া। মন্দিৰলৈ আহিবলৈ হ'লে ফেৰী বা নাৱৰ সহায়ত অহা হয় ইয়ালৈ, যিহেতু ৰোপৱেটো কানেক্ট নৰ্থ গুৱাহাটীলৈকেহে আছে। আমাৰ যাত্ৰাও ইতিমধ্যে শেষ হ'ব হ'ল। ওপৰৰ পৰা গুৱাহাটী নগৰৰ দৃশ্য। এতিয়া আমি তললৈ নামি আহিম, যিহেতু আমি 4 মহলাৰ ওপৰত উঠি আছোঁ। এয়া গাড়ীৰ ওচৰৰ পৰা। ধন্যবাদ।